নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। শাহৰুখ খানৰ পাঠান ছবিক লৈ অব্যাহত আছে বিতৰ্ক। প্ৰান্তে প্ৰান্তে জ্বলিছে ছবিখনৰ পোষ্টাৰ। শনিবাৰে প্ৰতিক্ৰিয়াৰ পিছতে পুৱতি নিশা মুখ্যমন্ত্ৰীলৈ ফোন কৰে শাহৰুখ খানে। ইফালে অসমীয়া ছবিৰে বলিউডৰ পাঠানক প্ৰত্যাহ্বান জনাইছে জুবিন গাৰ্গে। পাঠান কি এইবিলাক মই শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। কি বস্তুটো কি এইটো মানে বয়কট ট্ৰেণ্ড এটা আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি। শাহৰুখ খানৰ চিনেমা পাঠান, শাহৰুখ খান কোন? শাহৰুখ খান ছুপাৰষ্টাৰ। আমি কিয় চিন্তা কৰো, আমাৰ ইয়াত কত শাহৰুখ খান আছে। পাঠান ৰিলিজ কৰিব শাহৰুখ খানে, ডক্টৰ বেজবাৰী ৰিলিজ কৰিব মই। মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। শাহৰুখ খানৰ পাঠান, দীপিকাৰ গেৰুৱা বিকিনিক লৈ দেশজুৰি প্ৰতিবাদ। গুৱাহাটী মহানগৰীতো জ্বলিল পাঠানৰ বেনাৰ পোষ্টাৰ। তাৰ মাজতে অসমত ইজনৰ পিছত সিজনৰ শাহৰুখ খানক প্ৰত্যাহ্বান। প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ক'লে, কোন শাহৰুখ খান, মই চিনি নাপাওঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ 12 ঘণ্টাৰ ভিতৰতে আকৌ শাহৰুখ খানৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই। দেওবাৰে পুৱাৰ ভাগতে সদৰি কৰিলে শাহৰুখ খানে ফোন কৰাৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলোৱাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিলে শাহৰুখ খানে। মুখ্যমন্ত্ৰীগৰাকীয়েও আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মূৰ পাতি ললে। পাঠানৰ পোষ্টাৰ জ্বলোৱা ঘটনাৰ তদন্ত কৰিব বুলিও আশ্বাস দিলে শাহৰুখ খানক। মুখ্যমন্ত্ৰীৰ কথা গুচি শাহৰুখ খানক এইবাৰ প্ৰত্যাহ্বান জনালে হাৰ্টথ্ৰব জুবিন গাৰ্গে। পাঠান ৰিলিজ কৰিব শাহৰুখ খানে, ডক্টৰ বেজবাৰী ৰিলিজ কৰিব মই প্ৰডিউচাৰ নহয় বাৰু, আমি মিউজিক প্ৰডিউচাৰ, মই এক্টিং কৰিছোঁ তাত। মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। জুবিন গাৰ্গৰ চিনেমাৰ প্ৰচাৰ সকলোৱে দেখিছে। এইবাৰো সংগীতানুষ্ঠানৰ মাজতে নতুন চিনেমা ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে। 25 জানুৱাৰীত মুক্তি দিয়া হ'ব শাহৰুখ খান, দীপিকা পাডুকোন, জন ইব্ৰাহিম, ছলমান খান অভিনীত বহু বিতৰ্কিত ছবি পাঠান। 6 ফেব্ৰুৱাৰীত মুক্তি দিয়া হ'ব আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপনে অভিনয় কৰা ডক্টৰ বেজবৰুৱা। জুবিনে চিপাঝাৰৰ সংগীতানুষ্ঠানতেই যেন প্ৰত্যাহ্বান জনালে শাহৰুখৰ পাঠানক। পাঠান ৰিলিজ কৰিব শাহৰুখ খানে, ডক্টৰ বেজবাৰী ৰিলিজ কৰিব মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। দুদিন পূৰ্বে ডক্টৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে নিউজ 18ৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কৈছিল, অসমীয়া চিনেমাৰ কাহিনীৰ দুৰ্বলতাৰ কথা। ভাল ছবি হ'ব লাগে, যাতে মানুহে চাই পেলাই বৰ নহয় আৰু মানুহে চাই পেলাই এটা কিবা মিনিংফুল এটা কথা বিচাৰি পায়, জীৱনৰ দৰ্শনৰ বিষয়ে অকণমান শিকে, অলপ হ'লেও যাতে শিকে। কমাৰ্চিয়েল ছবিৰ নামত সেইটো যদি একদম পাহৰি যোৱা যায়, তেতিয়াহ'লে ছবিখন মানে জাংক ফুডৰ নিচিনা হয়গৈ। মই ভাবোঁ যে লিখনিৰ ক্ষেত্ৰত আৰু যথেষ্ট কষ্ট কৰিব লাগিব লিখকসকলে। স্ক্ৰিপ্ট লেভেলত খুব কম কাম কৰিছে। ডক্টৰ বেজবৰুৱা পিছে সেই দুখৰ পৰা মুক্ত। ইতিমধ্যে ডক্টৰ বেজবৰুৱাই ৰচিত হৈছে অভিলেখ। এইবাৰ নতুন ৰূপৰ ডক্টৰ বেজবৰুৱাৰ পাল। জুবিন গাৰ্গৰ লগতে অসমীয়া চিনেমা প্ৰেমীৰ আশা ডক্টৰ বেজবৰুৱাইও গঢ়ক নতুন অভিলেখ। জুবিনৰ ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰৰ বিপৰীতে শাহৰুখৰ পাঠানক বিতৰ্কই লৈ গৈছে জনপ্ৰিয়তাৰ শীৰ্ষলৈ। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো পাঠানক খুবেই উৎসাহ। অসমতে ইতিমধ্যে 40 লাখ টকাৰ পাঠানৰ অনলাইন টিকট বুকিং হৈছে। চিনেমা প্ৰেমীৰ মাজত শাহৰুখ খানক বহুদিনৰ মূৰত পৰ্দাত দেখাৰ আগ্ৰহ। ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খান নামৰ এইগৰাকী লোকৰ কথা আকৌ সুকীয়া। ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলৰ 192টা টিকট ক্ৰয় কৰিলে ফাৰুক খানে। আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ 80%। চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম দৰ্শনীৰ টিকটসমূহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগীগৰাকী। শাহৰুখ খানেও প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাৰ ক্ৰুটি এৰা নাই। অসম ছবিগৃহ মালিক সন্থায়ো শনিবাৰে সংবাদমেল পাতি ক'লে, গ'ল্ড চিনেমা হলৰ মালিকলৈও ফোন কৰিছিল শাহৰুখ খানে। 15 মিনিট ফোনত কথা পাতিছিল শাহৰুখ খানে। অলৰেডি 40 লাখ টকাৰ ওপৰত
চিনেমাখনৰ অসমত টিকেট অনলাইন মেনুৱেল দুটালৈ বিক্ৰী হৈছে আৰু চিনেমাখনৰ কি আছে কি নাই আমি চিনেমাখনত আমি ক'ব লগা নাই আমি এতিয়া আজি ৰাতিপুৱা 2টা বজাত 2:15 আঢ়ৈটামান বজাত মোক যেতিয়া শ্বাহৰুখ খানে ফোন কৰিছিল গোটেই ইনচিডেণ্টটো তেওঁ সুধিছে অসমৰ নিচিনা ষ্টেট এটাত শ্বাহৰুখ খানে ফোন কৰাটো আমাৰ কাৰণে খুব এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ এতিয়া সকলোৱে আগ্ৰহেৰে বাট চাইছে 25 জানুৱাৰীলৈ বিতৰ্কিত পাঠান চাবলৈ তাৰ পিছত ছবিগৃহলৈ নতুন ৰূপত আহিব ডক্টৰ বেজ বৰুৱা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভ্ৰাম্যমান জগতৰ দীনবন্ধু আৰু নাই অৱসান ঘটিল এগৰাকী তাৰকাৰ বৰ্ণময় জীৱন নাট ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ চিৰবিদায় মাগিলে যশস্বী অভিনেতা প্ৰাণজিৎ দাসে গ'ল এতিয়া কি কেতিয়া আহে তাতো একো ঠিক নাই মানুহৰ প্ৰতি ইমানেই দৰদ তাৰ ইয়াত ল'ৰা ছোৱালী ভোটা বেঙা হয় তেনেহ'লে মানুহ কোন হ'ব ভ্ৰাম্যমান জগতৰ দীনবন্ধু আৰু নাই এগৰাকী তাৰকাৰ বৰ্ণময় জীৱন নাটৰ অৱসান মঞ্চত অভিনয় কৰি থাকোঁতেই ঢলি পৰা ভ্ৰাম্যমান জগতৰ উজ্জ্বল নক্ষত্ৰ প্ৰাণজিৎ দাসৰ দেহাৱসান গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত চিকিৎসাধীন অৱস্থাতে দেওবাৰে পুৱা 10:04 শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে আক্ষৰিক অৰ্থতে আমৃত্যু অভিনয় কৰি গ'ল ভ্ৰাম্যমানৰ যশস্বী অভিনেতাগৰাকীয়ে দশক ধৰি ভ্ৰাম্যমানৰ মঞ্চত বলিষ্ঠ অভিনয় কৰা প্ৰাণজিৎ দাস 2022-2023 বৰ্ষত সূৰ্য থিয়েটাৰত চুক্তিবদ্ধ হৈ অভিনয় কৰিয়ে আছিল যোৱা 5 জানুৱাৰীৰ দিনা হাত শিঙিমাৰীত সূৰ্য থিয়েটাৰৰ মঞ্চত পৰশুৰামৰ প্ৰেয়সী নামৰ নাটখনত অভিনয় কৰি থাকোঁতেই মঞ্চতে ঢলি পৰিছিল অভিনেতাগৰাকী প্ৰথমে হাত শিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে 6 জানুৱাৰীত গুৱাহাটীৰ মেট্ৰ' হাস্পতালত ভৰ্তি কৰোৱা হয় ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈছিল অভিনেতা প্ৰাণজিৎ দাস আবাহন থিয়েটাৰৰ মঞ্চত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দীনবন্ধু নীলকণ্ঠ শুভ সংবাদকে ধৰি বহুকেইখন নাটকৰ নাম ভূমিকাত অভিনয় কৰি বিশেষভাৱে চিনাকি লাভ কৰিছিল অভিনেতা প্ৰাণজিৎ দাসে চন্দ্ৰমুদৈৰ সুৰেঞ্চুৰৰ পুতেককে ধৰি কেইবাখনো চলচ্চিত্ৰতো অভিনয় কৰিছিল প্ৰাণজিৎ দাসে 1958 চনৰ 17 মাৰ্চত ধুবুৰীৰ চাপৰত প্ৰাণজিৎ দাসে জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীৰ জন্মস্থান চাপৰৰ আৰিয়াৰঝাৰ গাঁৱৰ ঘৰখনো আজি নীৰৱ নিস্তব্ধ শোকাকুল পৰিৱেশ প্ৰাণজিৎ দাসৰ কৈশোৰ যৌৱন পাৰ হৈছিল গুৱাহাটীৰ চানমাৰীত কামৰূপ একাডেমীত শিক্ষা গ্ৰহণ কৰা প্ৰাণজিৎ দাসে পৰৱৰ্তী সময়ত গুৱাহাটীৰ ভেটাপাৰাত নিজাকৈ ঘৰ বান্ধিছিল ভ্ৰাম্যমান জগতৰ এইগৰাকী অভিনেতাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনে গভীৰ শোক প্ৰকাশ কৰিছে বলিষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে বহু গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত বলিষ্ঠ অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন হয় ভ্ৰাম্যমান মঞ্চৰ এক অপূৰণীয় ক্ষতি কাৰণ প্ৰাণজিৎ দাস আৰু এজন নোলাব ভ্ৰাম্যমান মঞ্চৰ কাৰণে কেৱল ভ্ৰাম্যমান মঞ্চই বুলি নহয় তেওঁ যিখিনি চিনেমা কৰিলে সকলোতে এটা চাপ এৰি থৈ গৈছে প্ৰাণজিৎ মোৰ বন্ধু প্ৰাণজিৎক মই পাইছিলোঁ আবাহন থিয়েটাৰত আমি 80ৰ পৰা 85লৈকে একেলগে আছিলোঁ থিয়েটাৰত আৰু এই প্ৰাণজিৎ দাসৰ লগত যিমানখিনি অভিনয় কৰিলোঁ আজি মই দৌৰি আহিছোঁ ইয়ালৈ তাৰ শেষকৃত্য চাবৰ কাৰণে নৱগ্ৰহৰ পৰা ভাস্কৰ শইকীয়া আৰু উৎপল হালৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সন্মুখত 2024 লোকসভাৰ নিৰ্বাচন সেয়ে পুনৰ বিজেপি আৰম্ভ কৰিলে হিন্দু ভোট মুছলমান ভোটৰ অংক আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যাক লৈ এতিয়া সৰব বিৰোধী কংগ্ৰেছ আৰু AIDF
ৰাজনীতিৰ অংকত আৰম্ভ হ'ল পুনৰ ধৰ্মীয় হিচাপ নিকাচ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আৰম্ভ কৰি দিলে হিন্দু ভোট আৰু মুছলমান ভোটৰ অংক কিয়নো সন্মুখত 2024 লোকসভা নিৰ্বাচন এই হিচাপত ভৱেশ কলিতাই অংক আৰম্ভ কৰি কৈ দিলে যে বিজেপিক নালাগে মুছলমানৰ ভোট সেইটো পিছত হ'ব এতিয়াতো ভোট অহা নাই আমি যাম ভোট দিয়ে নিদিয়ে বেলেগ কথা ভোটটো নিদিয়ে ভোট নালাগে কিন্তু আমি সম্পৰ্ক ৰাখিম ভৱেশ কলিতাই আৰম্ভ কৰা এই অংকক লৈ উভতি ধৰিলে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন চিকদাৰে জাকিৰে ক'লে ভোটৰ কথা নহয় বিজেপি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা পাতক বিজেপি দলৰ দায়িত্ব আৰু কৰ্তব্য হৈছে নিৰ্বাচনৰ সময়ত কথা দি ভোট লৈ চৰকাৰ গঠন কৰাৰ পিছত সেই কথাবোৰ সফল কৰিব পাৰিছে নে নাই ভৱেশ কলিতা ডাঙৰীয়াই এই ভোটৰ কথাবিলাকে পাতি থাকে ভোট লৈ থাকিব দি থাকিব লৈ থাকিব কাম কিমান কৰিছে তাৰ কথা কওক না ইপিনে বিৰোধী এআইইউডিএফৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে ক'লে বিজেপিৰ ধুবুৰী দখলৰ সপোন হৈ ৰ'ব সপোন দেখাততো কাৰো বাধা নাই সপোন বিজেপিৰে সপোন হৈ থাকিব গতিকে যোৱাবেলি ধুবুৰীৰ মানে আমি যিমান ভোটত জিকিছো তাতকৈ এইবাৰ ধুবুৰীৰ জনতাই আৰু বেছি অধিক ভোট আমাৰ মাননীয় সভাপতি আজমল চাহাবক দিব বুলি আমি আশাবাদী আৰু বিজেপি যোৱাবেলি যিমান আসন পাইছিল অসমত তাতকৈ বিজেপিৰ আসন কমিব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীয়ে গিজগিজাই থকা দিছপুৰৰ অপহৰণকাৰীৰ টিঘিল গিলনি ছুপাৰ মাৰ্কেটত শিশু অপহৰণৰ চেষ্টা চলাই সাহসী দম্পতীৰ জালত পৰিল বহিৰাজ্যৰ অপহৰণকাৰী অভিজিত সেনগুপ্তা নামৰ অপহৰণকাৰীক কৰায়ত্ব কৰি সমজাই দিলে আৰক্ষীক মহানগৰীৰ পৰা শিশু অপহৰণৰ চেষ্টা মাতৃৰ সৈতে ছুপাৰ মাৰ্কেটৰ বজাৰলৈ অহা 5 বছৰীয়া শিশু অপহৰণৰ চেষ্টা এইজন যুৱকৰ যুৱকৰ চলন ফুৰণ দেখি সন্দেহ হ'ল মাতৃৰ 5 বছৰীয়া সন্তানক আঁকোৱালি লৈ কোনোমতে ঘৰ পালেহি মহিলাগৰাকী পাছে ঘৰৰ পদূলিত অটৰ পৰা নমাৰ লগে লগে চিঞৰি উঠিল মাতৃ দোকানত সন্তানৰ 5 লোৱা যুৱক উপস্থিত হৈছেহি ঘৰৰ দুৱাৰদলিত ছোৱালীজনীক প্ৰথম ভিক্স দিছে মই ক'লো তাই ভিক্স নাখায় আপুনি নিদিব ভিক্সটো বাকলিৰ সৈতে তাই মুখত ভৰাই দিছে ফাৰ্মাচীৰ পৰা ওলাই আহোঁতে সি তাইক জেকেট আৰু চুৱেটাৰ ধৰি টানি দিছে ওচৰৰ মানুহে বাকী কিন্তু মাত মতা নাই তেতিয়া মোৰ যোনখন অটো তাতে উঠিলো অটোখনৰ ওচৰতে সি চাইডত ৰৈ আছে মানে দাদাটোক মই মাতিলো সি আহি নাপালে তেতিয়া অটোখনত উঠি অটো চলাব লৈছে মানুহজনে মানে অটো চলাই সি লৈ যাব তাৰমানে মইতো চিঞৰি দিলো তাৰপিছত অটোৱালাটো আহি পেলাই দাদা কি কৰিছে তেতিয়া সি পলাই দিলে নামি অটোখনত সি টানিছে ছোৱালীক খিৰিকীখনে দি কাণ্ড দেখি চিঞৰ বাখৰ লগালে মাতৃ খন্তেকতে ঘটনাস্থলী পালেহি কন্যাৰ পিতৃ বজাৰৰ পৰা পত্নীক কন্যাৰ 5 লোৱা যুৱকক খেদি খেদি কৰায়ত্ব কৰিলে লোকজনে সন্মুখত আহি পেলাই ইয়াতে এবাৰ ইফালে কৈছে এবাৰ ফটককে মই তাক দেখা পালো মই বিশ্বাস কৰক মই এইখন ইয়াৰ মই গেটখন আছে সেইটো পাহৰি থাকিলো ওপৰৰে পাৰ হৈ পেলাই মই তাক ধৰি ললো চ' এতিয়া সি লকাবতে আছে চ' এতিয়ালৈকে তাক কাৰোবাক ফোনো কৰা নাই বা তাক বিচাৰি কোনো অহাও নাই আৰক্ষীক গতাই দিয়াৰ পাছতে পোহৰলৈ আহিল যুৱকৰ পৰিচয় নাম অভিজিত সেনগুপ্তা কিন্তু এতিয়াও অভিজিতে জনোৱা নাই ঠিকনা দিছপুৰৰ গাতে লাগি থকা ছুপাৰ মাৰ্কেটৰ পৰা মাতৃৰ চকুৰ আগতে থকা সন্তানক অপহৰণৰ পৰা দুঃসাহস কৰা অভিজিত সেনগুপ্তাক এতিয়া মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে কেমেৰাত অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 আছাম নৰ্থ ইষ্ট অনিশ্চয়তাত এগৰাকী বৃদ্ধাৰ স্বদেশলৈ উভতনি যাত্ৰা চৰকাৰে দিলেও স্বাস্থ্যই অনুমতি দিয়া নাই বৃদ্ধাগৰাকীক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অপৰাধত 4 বছৰীয়া বন্দীত্বৰ পাছত এতিয়া হস্পিটেলৰ বিচনাতে দিন কটাইছে জান্নাত খাতুনে জান্নাতৰ সংকট ঘৰলৈ উভতিব পাৰিবনে জান্নাত খাতুন 4 বছৰে কাৰাগাৰত দিন কটোৱা জান্নাত এতিয়া শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ বিচনাত
জান্নাত খাতুনক নেপালৰ ঘৰলৈ ঘূৰাই নিবলৈ শিলচৰলৈ আহিছে পুত্ৰ ফিৰোজ লাহিৰী। চৰকাৰে অনুমতি দিলেও এতিয়া স্বগৃহলৈ যাবলৈ স্বাস্থ্যই অনুমতি দিয়া নাই জান্নাত খাতুনক। প্ৰকৃততে কি হৈছিল জান্নাত খাতুনৰ? কিয় শিলচৰৰ কাৰাগাৰত সোমালহি নেপালৰ জান্নাত খাতুন? সেয়া 2018 চনৰে কথা। নেপালৰ জান্নাত খাতুন আহিছিল বাংলাদেশলৈ বুলি, কিন্তু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত 2018 চনত কাটিগড়াত গ্ৰেপ্তাৰ হয় জান্নাত খাতুন নামৰ নেপালৰ বৃদ্ধাগৰাকী। 2018 চনৰ 28 নৱেম্বৰত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জান্নাতক। জান্নাতৰ 2 বছৰ কাৰাবাসৰ ম্যাদ উকলি যোৱাত 2020 চনৰ 27 ডিচেম্বৰৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত ৰখা হৈছে নেপালৰ বৃদ্ধাগৰাকীক। ইপিনে পৰিয়ালে তেতিয়াৰে পৰা কোনো খবৰ পোৱা নাছিল জান্নাত খাতুনৰ। 2 বছৰ অতিৰিক্তভাৱে শিলচৰৰ ডিটেনশ্যন কেম্পত থকাৰ খবৰ পাই জান্নাত খাতুনক স্বদেশলৈ ঘূৰাই নিবলৈ ব্যৱস্থা গ্ৰহণ কৰে নেপাল চৰকাৰে। নেপালৰ চালাহী জিলাৰ লক্ষ্মীমুৰৰ বাসিন্দা জান্নাত খাতুনৰ প্ৰত্যৰ্পণৰ বাবে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কলকাতাত থকা নেপাল দূতাবাসৰ। পত্ৰত উল্লেখ কৰে জান্নাত খাতুনৰ পুত্ৰ ফিৰোজ লাহিৰীৰ হাতত প্ৰত্যৰ্পণ কৰিব লাগে জান্নাত খাতুনক। সুদীৰ্ঘ 4 বছৰৰ অন্তত জান্নাত খাতুনক স্বদেশলৈ উভতাই নিয়াৰ পথ সুগম হৈছে, কিন্তু বিধি পথালি দিছে জান্নাত খাতুনৰ শৰীৰে। অসুস্থতাৰ বাবে সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ আছে জান্নাত খাতুন। জান্নাত খাতুনৰ মানসিক অৱস্থালৈ চাই মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰি বাংলাদেশলৈ যাবলৈ আহি অসমত প্ৰৱেশ কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাজ্যৰ মানৱ অধিকাৰ সংগঠনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাগ্ৰামাৰ দিনৰ কেলেংকাৰীৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ তৰিব প্ৰমোদ বড়োৱে। পোহৰলৈ আহিছে 237 কোটি টকীয়া কেলেংকাৰী তথ্য। ভুৱা আঁচনিৰ নামত সংঘটিত হৈছিল এই ভয়ংকৰ কেলেংকাৰী। হাগ্ৰামাৰ 237 কোটি টকাৰ কেলেংকাৰী। পোহৰলৈ আহিছে হাগ্ৰামাৰ পৰিষদীয় চৰকাৰৰ দিনত ভুৱা আঁচনিৰ নামত সংঘটিত হোৱা 237 কোটি টকাৰ কেলেংকাৰীৰ তথ্য। নিটকল লিমিটেডৰ হিচাপ পৰীক্ষণত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। বৰ্তমানৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ক'লে শীঘ্ৰে দাখিল কৰা হ'ব FIR। 2834টা ফাইলৰ 237 কোটি টকা। কোকৰাঝাৰৰ বডোফা নগৰস্থিত BTC সচিবালয়ৰ 2টা কোঠাত দমে দমে জমা হৈ আছে এই ফাইলসমূহ। এই ফাইলবোৰৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে হাগ্ৰামাৰ দিনৰ ভয়ংকৰ দুৰ্নীতিৰ কথা। PTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ক'লে পূৰ্বৰ পৰিষদীয় চৰকাৰখনৰ আমোলত 2834টা ফাইলৰ জৰিয়তে 237 কোটি টকাৰ বিভিন্ন আঁচনি সম্পূৰ্ণ কৰা বুলি দেখুৱাইছিল, কিন্তু এয়া আছিল কুকাত মিছা। ফাইলটো মানে তেখেতসকলে 273 ক্ৰোৰ আৰু 37 ক্ৰোৰ 2834 স্কিম এইটো কমপ্লিট কৰা বুলি ফাইলত লিখা আছে, আৰু ইয়াৰ পইচাটো এমাউণ্টটো হৈছে 237 ক্ৰোৰ। তো এইটো বস্তুটো কি আছে কমপ্লিট কৰা বুলি কেনে বিল ক্লেইম কৰিবলৈ অহা নাই, এতিয়ালৈকে বিলে ক্লেইম কৰা নাই, তাৰমানে এইটো গোটেই ফল্ছ আছিলে। তো তেনেকুৱা কিছুমান তথ্য আমি পালোঁ, আৰু সেই নিটকনক লগোৱাৰ কাৰণে আজি নিটকনে কামটো কৰি আমাক ক্লিয়াৰ কৰি দিলে, আমি নিটকনক ধন্যবাদ জনাইছোঁ। লগতে প্ৰমোদ বড়োৱে ক'লে 1 তাৰিখে কৈছিলোঁ মই যে কোনোবা এতিয়াও যদি ফাইল নিট হৈছে, আমি টাইম দিছিলোঁ তেখেতসকলক ভোগালী বিহুৰ আগে আগে ফাইলবিলাক আনি দিব লাগে। এতিয়াও আমি বহুত ফাইল মিচিং হৈ আছে ইয়াতে। আমি জানো যে কোনোবা কণ্ট্ৰেক্টৰৰ ঘৰত, কোনোবা আগৰ মানে পলিটিকেল লিডাৰৰ ঘৰত বা কোনোবা অফিচাৰৰ ঘৰতো থাকিব পাৰে, কাৰণ কিছুমানে হাতে হাতে ফাইল লৈ আহে। অতি শীঘ্ৰে ফাইলটো আনি দিয়ক। ইয়াৰ পিছত ইন জেনেৰেল এটা FIR লজ কৰা হ'ব, য'ত নেকি পিছত যাই পেলাই তেখেতসকলে পানিছমেণ্টটো পাব। এতিয়া 237 কোটি টকা কেলেংকাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ সাজু হৈছে প্ৰমোদ বড়ো। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজহুৱা অনুষ্ঠানত বিধায়কৰ মুখত অশ্লীল শব্দ, নাক কাণ কাটিলে বিধায়ক ৰমাকান্তই। আনন্দত মতলীয়া হৈ থকাৰ সময়তে ঘটিছে অঘটনটো।
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আকৌ মোৰ বাৰে বাৰে আছে গান এটা মানে গাব নোৱাৰো বাৰে বাৰে কৈ আছে অ ডাঙৰীয়া ধান এদন দিবানে অ ডাঙৰীয়া এদুনি ধাৰলৈ দিবানে দুপৰীয়া এই গীতটো নুশুনা মানুহ নাই এইখন অসমত মৰা পালো জিয়া পালো কাকো বেছি খালো ভাত অ ডাঙৰীয়া ধান এদুনি ধাৰলৈ দিবানে দুপৰীয়া গীতৰ গায়ন শৈলীৰ স্বকীয়তাই বেলেগ অ ডাঙৰীয়া মানে কি এদুনি ধাৰলৈ দিবানে দুপৰীয়া দিবানে দুপৰীয়া মৰিগঞা বিধায়ক ৰমাকান্তৰ কাহিনীৰ শেষ নাই য'তে ত'তে লেকাম ছিগি যোৱা ৰমাকান্ত দেউৰীৰ ৰাজহুৱা অনুষ্ঠানৰ মাজতে লেকাম ছিগিল মঞ্চতে অশ্লীল মাত মাতি নিজৰে গুণ বখানিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে কথাৰ মাজতে ৰাজহুৱাকৈ অশ্লীল মাত বিধায়ক ৰমাকান্ত দেউৰীৰ মুখত মৰিগাঁৱত অনুষ্ঠিত মাঘৰ এনিশা অনুষ্ঠানত কি ক'লে আমি আপোনালোকক ক'ব নোৱাৰো য'তে ত'তে কেনা লগাই ফুৰা ৰমাকান্ত দেউৰীয়ে লেকাম ধৰিব নোৱাৰি এইবাৰ অশ্লীল শব্দকে মাতে সোঁৱে বাওঁৱে থকা ষ্টাফক কেইজনে ওলোটাই ৰমাকান্তক উৎসাহে দিয়ে বহুৱা বিধায়কৰ বহুৱালি মৰিগাঁৱৰ ৰাইজে সহ্য নকৰি উপায় নাই কাৰণ তেওঁক ৰখোৱাটো সহজ মঞ্চত উঠিলেই গান গায় ৰমাকান্ত মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ফটাখিল আমবাৰীৰ ৰঘুনাথ পথত নৃশংসভাৱে হত্যা কৰিলে এগৰাকী মহিলাক আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিজাম আলী নামৰ এজন লোকক ফটাখিল আমবাৰীৰ ৰঘুনাথ পথত চাঞ্চল্যকৰ কাণ্ড কুবাই কুবাই প্ৰেমিকা হত্যা পলোৱাৰ চেষ্টা কৰা ঘাতকক গ্ৰেপ্তাৰ ঘাতক নিজাম আলীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মইনা বড়ো কিন্তু বৃহস্পতিবাৰে কিবা কথাত কাজিয়া লাগিল প্ৰেমিক প্ৰেমিকা কাজিয়াৰ লগতে নিজামে উপৰ্যপৰি প্ৰহাৰ কৰিলে মইনাক কুবাই কুবাই মইনাক পেলাই থৈ পলাল নিজাম আলী দুদিন পাছত চুবুৰীয়াই উদ্ধাৰ কৰিলে মইনা বড়ো চুবুৰীয়াই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ মাজতে মৃত্যু হ'ল মইনা বড়ো কিয় হত্যা কৰিলে কিবা কাৰণটো এতিয়া হয়তো তদন্ততহে ওলাবগৈ সন্দেহ কৰিছে নেকি সেইটো আমি তদন্ততহে পাম যদি আমি এতিয়ালৈকে সেইখিনি ক'ব নোৱাৰোঁ সেইটো বাবে কমতে হাতেৰে মাৰিছোঁ বুলি কৈছে লগে লগে ফটাখিল আমবাৰী থানা পালেগৈ মইনা বড়োক হত্যা কৰা ঘটনা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে 42 বছৰীয়া মইনাৰ মৃতদেহ লগতে কৰায়ত্ব কৰিলে 22 বছৰীয়া ঘাতক নিজাম আলীক মানুহজনী হস্পিটেলত ঢুকাইছিল আমি ঘৰত কেতিয়া হৈছিলে ঘটনাটো কেতিয়া মাৰিছে 20 তাৰিখে পৰহিদিনাখনে মাৰপিট হৈছে ৰাতি কালি মেডিকেল নিছে প্ৰেমিকাক হত্যা কৰাৰ কাৰণ উদ্ধাৰৰ চেষ্টাত এতিয়া ফটাখিল আৰক্ষীয়ে মাৰাথন জেৰা কৰিছে ঘাতক নিজাম আলীক হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শাহৰুখ খান সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ পশ্চিমবংগৰ মন্ত্ৰী বাবুল সুপ্ৰিয়াই অসম তৃণমূল কংগ্ৰেছৰ এটি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা বলিউডৰ জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে গুৱাহাটীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতো গুণগুণায় গংগা আমার মা পদ্মা আমার মা গঙ্গা আমার মা ও বাবুল সুপ্ৰিয়ৰ কণ্ঠত ভূপেন্দাৰ গীত ও আমার দুই চোখে দুই জলের
ধাৰা মেঘনা যমুনা 3 ঘণ্টাৰ বাবে গুৱাহাটীলৈ আহিল বাবুল সুপ্ৰিয়। গংগা আমাৰ মা একালৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ পশ্চিমবংগৰ কেবিনেট মন্ত্ৰী বাবুল সুপ্ৰিয়। আমাৰ দুই চোখে দুই জলে গুৱাহাটীত বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খান সম্পৰ্কত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাবুল সুপ্ৰিয়। बुर्ज खलीफा में जिसके बर्थडे में बुर्ज खलीफा के ऊपर उनकी तस्वीर दिखाई जाती है, जिनके पिक्चर के रिलीज में बुर्ज खलीफा में यूएई में उनका दिखाया जाता है। इंटरनेशनली जिनको हम एक बहुत बड़ा स्टार मानते हैं, हॉलीवुड स्टार्स भी मानते हैं कि इनके जो उनको आप कह रहे हैं कि हु इज शाहरुख खान, हु इज पठान, आप कैसे बोल सकते हैं? इसमें एक जो माइंडसेट है, ये माइंडसेट एकदम क्लियर हो जाता है। क्या अक्षय कुमार के लिए ऐसी बातें वो करेंगे? লগতে ক'লে বিজেপি নেতাৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবে তেওঁ এৰিলে গেৰুৱা দল। হিন্দু মুছলমানৰ লেতেৰা ৰাজনীতি কৰিব নোৱাৰাৰ বাবে এৰিলে বিজেপি। डिवीजन पैदा करने की कोशिश की जा रही है, जो पूरे भारतवर्ष में हम देख रहे हैं। हिंदुओं के बीच में जो हमारे देश में मेजॉरिटी है, उनके बीच में भी उनको भी इतने हिस्सों में बांट दिया है ये कि हमने कभी सुना ही नहीं था कि इस तरीके से वोट जीतने के लिए इस तरीके से समाज को बांटा जाता है। ये भी सच है कि 2017 में मैंने रिजाइन दिया था। ये एक फैक्ट है। তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে গুৱাহাটীত বিজেপিক চোকা ভাষাৰে সমালোচনা কৰি ক'লে ডাবল ইঞ্জিনৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক এতিয়াও 80,000 কোটি আদায় দিবলৈ আছে। अब असम बंगाल में 1 लाख करोड़ से भी ज़्यादा केंद्रीय पैसा जो है, सेंटर का पैसा उन्होंने रोक के रखा है, नहीं दिया है। असम में तो डबल इंजन सरकार है, क्या हो रहा है? 80,000 करोड़ तो असम में भी बाकी है, और ऊपर से सरकार जो है 1 करोड़ 20 में जो है लोन बाहर से ले रहा है। यानी कि एक बच्चा पैदा हो रहा है, उसके ऊपर भी 37,000 का एक लोन है। गंगा আমার মা পশ্চিমবংগৰ কেবিনেট মন্ত্ৰী বাবুল সুপ্ৰিয় আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিভিন্ন দলৰ পৰা অহা প্ৰায় 200 নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে মমতা বেনাৰ্জীৰ দলত যোগদান কৰে। পদ্মা আমার মা ও আমার দুই চোখে দুই জলের ধারা মেঘনা যমুনা বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমার মা পদ্মা আমার মা। খবৰ আৰু আছে, কিন্তু তাৰ আগতে এটা সৰু বিৰতি। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।